নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। অসম বন বিভাগে ঘোষণা কৰা অনুসৰি 10 আগষ্টৰ পৰা 14 আগষ্টৰ ভিতৰত 1 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানত প্ৰায় 10 লাখ ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে 10টা পুলি ৰোপণ কৰিব লাগিব। এই বৃহৎ অভিযানৰ নাম হৈছে অমৃত বৃক্ষ আন্দোলন। বন মন্ত্ৰী জয়ন্তমলুৱা বৰুৱাই পবিতৰা অভয়াৰণ্যত ভ্যান মহোৎসৱ উপলক্ষে এই ঘোষণা কৰে। এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ আগতে ৰাজ্যখনক সেউজীয়া কৰা, ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সচেতনতা বৃদ্ধি কৰা। এই লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। পান কাৰ্ড, ভোটাৰ কাৰ্ড নহয় এতিয়াৰ পৰা নাগৰিকত্ব প্ৰমাণ পত্ৰ। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা পান কাৰ্ড, ভোটাৰ কাৰ্ড নহ'ব নাগৰিকত্বৰ নথি পত্ৰ। প্ৰয়োজন হ'ব বিশেষ নথিৰ পত্ৰ। নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ বাবে প্ৰয়োজন হ'ব সঠিক বংশবৃক্ষৰ তথ্য। বংশবৃক্ষ বিচ্ছিন্ন হ'লে দিব লাগিব সঠিক তথ্যৰ প্ৰমাণ। নাগৰিকত্বৰ প্ৰমাণ ক্ষেত্ৰত NRCও প্ৰযোজ্য নহ'ব বুলি ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান। এগৰাকী লোকক বিদেশী হিচাপে ঘোষণা কৰা ৰায় প্ৰত্যাহ্বানৰ পাছত গোচৰত এই ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৰাজ্যত শীঘ্ৰে আহি আছে কঠোৰ আইন। গুটখা খাই ৰাজপথত পিকালি 5,000 টকা জৰিমনা ভৰিব আপুনি। মুকলি স্থানত প্ৰস্ৰাৱ কৰিলেও 100ৰ পৰা 500 টকা জৰিমনা ভৰিব আপুনি। চলিত মাহতে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিব প্ৰশাসনে। প্ৰথম পৰ্যায়ত গুৱাহাটীত এই নতুন নিৰ্দেশনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অনাগত সময়ত প্ৰতিখন জিলাত প্ৰযোজ্য হ'ব এই আইন। জিলা প্ৰশাসনক কৰ্তৃত্ব দিয়াৰ সম্ভাৱনা ৰাজ্য চৰকাৰৰ। নিকা স্বচ্ছ ৰাজ্যৰ গঢ়াৰ ক্ষেত্ৰত ল'ব কঠোৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। আইন উলংঘা কৰিলে বিহাস হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। গুটখা, ধপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰতো আহিব পাৰে কঠোৰ নিয়ম। শীঘ্ৰে ৰাজ্যত আহিব পাৰে কঠোৰ আইন। দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। এতিয়াৰ পৰা সহজতে নেপাব আধাৰ কাৰ্ড। নতুন নিয়মেৰে কৰিব লাগিব আবেদন। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ হ'ল বয়সৰ সীমা। বয়স পাৰ হ'লে সহজতে নেপাব আধাৰ কাৰ্ড। নতুন নিয়মেৰে কৰিব লাগিব আপুনি আধাৰ বাবে আবেদন। 18 বছৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। এতিয়াৰে পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তৰ পৰা ল'ব লাগিব চৰকাৰৰ অনুমতি। এই বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনহাতে 2027 চনৰ মাৰ্চ মাহলৈকে SC, ST আৰু চাহ জনগোষ্ঠীৰ বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড। এই ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ। 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব বিনামূলীয়া চিকিৎসা। বিধানসভাৰ অধ্যক্ষৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। 3টাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা। 6ৰ পৰা 7টা সন্তান জন্ম দিয়া মহিলাই হেৰুৱাব চৰকাৰী হস্পিতালৰ বিনামূলীয়া সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। বৰপেটা মেডিকেল কলেজ হস্পিতালত প্ৰথম পৰ্যায়ত বন্ধ হ'ব এই বিনামূলীয়া সুবিধা। কেৱল বৰপেটাতে নহয় সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই কঠোৰ নিয়ম। নতুন নিয়ম প্ৰয়োগৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৈ অধ্যক্ষৰ বিশেষ আহ্বান। 4ৰ্থ সন্তানক বিনামূলীয়া চিকিৎসা দিলে জনসংখ্যা বৃদ্ধিক উৎসাহিত কৰা হ'ব। এই বুলি মন্তব্য আগবঢ়ায় ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী। পৰিয়াল পৰিকল্পনা লৈ অসম বিধানসভাৰ অধ্যক্ষৰ ডাঙৰ মন্তব্য। দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ। সুবিধাবাদী ধৰ্ম প্ৰচাৰকসকল সাৱধান। ধৰ্মান্তকৰণ আৰু সহ্য নকৰে চৰকাৰে। আহিব নতুন আইন। অভিযোগ পালে একশ্যন হ'ব কঠোৰ। মংগলবাৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ ঘোষণা। অসমত এতিয়া কোনেও ধৰ্মান্তকৰণ কৰিব নোৱাৰিব। কোনোবাই ধৰ্মান্তকৰণ কৰাৰ অভিযোগ আহিলেই কঠোৰ একশ্যন হ'ব। এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। সুবিধাবাদী ধৰ্ম প্ৰচাৰকসকলক সাৱধানবাণী মন্ত্ৰী বিশ্বজিৎ দৈমাৰী। এতিয়াৰ পৰা অসমত নচলিব ধৰ্মান্তকৰণ। অভিযোগ আহিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে। পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ সোমবাৰে সদনত কৰা এটা প্ৰশ্নৰ পিছতে জনজাতিৰ লোকৰ মাজত ব্যাপক হাৰত চলি থকা ধৰ্মান্তকৰণক লৈ কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা। দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণ। JJMৰ দ্বিতীয় সংস্কৰণে সামৰি ল'ব ৰাজ্যৰ চৰাঞ্চলৰ লগতে পাৰ্বত্য এলেকা। সদনত এই তথ্য জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দুৰ পালৰ এই মন্তব্য।
দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ চেণ্ডিকেট শব্দ শুনিলেই খং উঠে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধানসভাত চেণ্ডিকেটক লৈ জয়ন্ত মল্ল বৰুৱা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ চেণ্ডিকেটৰ তথ্য দিব নোৱাৰিলে অখিল গগৈক বিধানসভাত ক্ষমা খোজাৰ দাবী জয়ন্ত মল্ল বৰুৱাৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি চিণ্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা মই কব দিম নেকি এতিয়া গেট কেইখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ইয়াত ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক মই দিম ইয়াত নেকি? ভাল কথা ক'বলৈ দিম পঠাইছে নেকি? দিয়ক আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনে থিয় হৈ যেতিয়া তেতিয়া যি টি কথা নকব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছো দিয়ক দিয়ক তথ্য আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে ক্ষমা খুজক তথ্য দিয়ক নহ'লে ক্ষমা খুজক দিয়ক তথ্য দিয়ক আপুনি তথ্য দিয়ক নহ'লে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো হ'ব নোৱাৰে টিভি তোলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক কিছুমান মহলত সীমা পাৰ হৈ মানে এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক ছাৰ এখেতক এলপি স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক ছাৰ এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক ছাৰ কথা ক'বলৈ আহিছে ছাৰ এতিয়া মই এটা কথা কওঁ ছাৰ তেখেতে ছাৰ এফিডেভিটত ভুলকে দিছে ঠিক আছে ছাৰ এফিডেভিটত ভুলকে দিছে ছাৰ তেখেতৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে ছাৰ এখেতক এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক